কোটি টকা মাহত আৰু আমি যদি OPS ব্যৱস্থাত থাকিব লাগে তাহলে উইদিন 5 ইয়ার্স ৰাজ্য সরকার ভাঙি যাব কোনো চলোৱা ৰাস্তাই নাথাকিব 17 তাৰমানে চৰকাৰ অৰ্থনৈতিক অৱস্থা বেয়া আৰু ভালৰ কথা নহয় আপোনালোকে ভাল বুলি কৈ থাকে নন আৰ্গুমেন্ট অৰ্থনৈতিক অৱস্থা বেয়া মানে আপুনি মাননীয় অধ্যক্ষ মহোদয় আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো যদি পেনশন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব আজি বেয়া নহয় যদি OPSত আমি পেনশন দিব লাগে স্যালারি আমাৰ আজি দিনত হল সে 2800 3000 পেনশন এই বছৰ আমাৰ হৈছে গৈ 1700 কোটি পাৰ মান্থ আৰু যদি 5 বছৰত তাৰ যিটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে স্যালারিতকৈ পেনশনৰ বিল বাঢ়ি যাব মানুহৰ লাইফ এক্সপেক্টেন্সি বাঢ়ি গৈ আছে সেইটো কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহখিনি একে সুবিধা পাওক কিন্তু আমি টকাখিনি বেংকত ইনভেস্ট কৰি যাওঁ প্ৰথমৰ পৰা যাতে বেংকৰ পৰা আমি যেটো ইন্টাৰেস্ট পাওঁ সেইখিনি দি কৰ্মচাৰীখিনিক চাব পাৰিম এতিয়া যিখিনি কথা আমি বুজাব খুজিছো এটা পক্ষৰ পৰা আপোনালোকে বুজিব নালাগে ইয়াত যেটো আমি ডেটা দিছো অসমত 4 লাখ কৰ্মচাৰী আছে 4 লাখ NPSৰ মানুহ নাই ডাটাটো 4 লাখ কৰ্মচাৰীৰ 1,75,000 জন OPSতে আছে তাৰমানে 2 লাখ ৰাফলি 2 লাখ কৰ্মচাৰীৰ কোনো ইয়াত সমস্যা নাই সরকার লগত কবাত নহয় কবাত এটা সুন্দৰ আলোচনা চলি আছে গতিকে আমি অলপ অপেক্ষা কৰিব লাগে মই না সংকল্প প্ৰস্তাৱটো কৈছিলো যে আমি অলপ অপেক্ষা কৰা ভাল ভাৰত চৰকাৰৰ কমিটি ৰিপৰ্টটো কি হয় আৰু কমিটি ৰিপৰ্টটো যদি নিগেটিভ হয় যোৱাবাৰো মই কৈছিলো তেতিয়া আমি হাউসত আকৌ এবাৰ বহিম এই মানুহখিনিটো আমাৰে মানুহ কিন্তু এনেকে আপুনি OPS কৰিব নে NPS কৰিব এনেকে থোৰে ৰাজহুৱা সেৱা চলিব এখনটো গভৰ্ণমেন্টৰ মই মালিক নহয় আই এম জাস্ট এ কাস্টোডিয়ান অফ দা গভৰ্ণমেন্ট আজি কংগ্ৰেছে উদ্ৰ কৰিছে তেওঁলোকেওটো এটো লগতে আছিল ধন্যবাদ কোৱেশ্চন নম্বৰ 2 স্যার বুজিব বিচাৰিছো স্যার নাই স্যার অকমান স্যার এটা কবল দিয়ক স্যার the question now not discussion this is not the debate স্যার মুখ্যমন্ত্ৰী মহোদয় যিখিনি কথা ক'লে তেখেতে পূৰ্বৰ চৰকাৰৰ অকল শিক্ষা বিভাগৰ নিযুক্তিটোক লৈ ক'লে কিন্তু 1/1/2004 চনৰ পৰা স্যাৰ ওল্ড পেনশন স্কিম বাতিল হৈছে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীৰ কালছোৱা তেতিয়া স্যাৰ এডুকেশ্যন হেল্থ ভেটেনেৰি SES গৃহ পঞ্চায়ত এইবিলাক বিভাগত হৈছিল তেখেতে কৈছে অলৰেডি নিযুক্ত হৈ থকা এইবিলাক অলৰেডি তেখেতে জবাব গতিকে স্যাৰ এইবিলাক বিভাগৰ ক্ষেত্ৰত কিয় কন্ট্ৰিবিউটৰি লৈ থকা হৈছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ কমিটিৰ ৰিকমেন্ডেশনৰ পিছত সব হ'ব আজিও স্যাৰ তেখেতে বিকৃত কৰি কৈছে স্যাৰ এইখিনি কথা উত্তৰ দিব লাগে ডিসকাশন অধ্যক্ষ মহোদয় অসম গৌৰৱ তৰুণ গগৈ দিনত অসমত OPS লাগু হৈছিল ইয়াত ভাৰত ৰত্ন ভাৰত চৰকাৰৰ দিনতে হৈছে 1/1/2004 চনৰ পৰা স্যাৰ হেসকলক কিয় স্যাৰ কন্ট্ৰিবিউটৰি কৰা হৈছে হেসকলক স্যাৰ কন্ট্ৰিবিউটৰি ল'ব নালাগে হেসকলক স্যাৰ OPS পাব লাগে স্যাৰ OPS দিয়াটো কৰিব লাগে স্যাৰ OPS আনিব লাগে স্যাৰ দিব লাগে জাকিৰ হুছেইন সিকদাৰ